নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত বয়সপল দাস। চাওঁ আজিৰ বাতৰি। অসম চাৰুকলা পৰিষদৰ উদ্যোগত অনুষ্ঠিত হৈ যায় প্ৰয়াত নীলপৱন বৰুৱাৰ একক কলা প্ৰদৰ্শনী অনুষ্ঠান। নিউজ ডাইৰেক্ট ৰিপৰ্ট। অসম চাৰুকলা পৰিষদৰ উদ্যোগত প্ৰয়াত নীলপৱন বৰুৱাৰ একক কলা প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে প্ৰথিতযশা চিত্ৰশিল্পীৰ অমূল্য সৃষ্টিৰাজিৰ এই একক কলা প্ৰদৰ্শনী 23 আগষ্টৰ পৰা 25 আগষ্টলৈ অনুষ্ঠিত হ'ব। যোৰহাটৰ মিঠাপুখুৰীস্থিত যোৰহাট ফাইন আৰ্টছ ছ'চাইটিত অনুষ্ঠিত হয় উক্ত অনুষ্ঠান। উক্ত অনুষ্ঠানত জিলাৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত আছিল। অসম চাৰুকলা পৰিষদৰ উদ্যোগত যোৰহাটৰ মুক্তিযুঁজাৰু ভৱনত অনুষ্ঠিত হৈ যায় এটি বিশেষ অনুষ্ঠান। শৈক্ষিক প্ৰশিক্ষণ কৰ্মশালা আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায়। তেখেতসকলে নিশ্চয় ইয়ালৈ আহিব চাবলৈ। আৰু আমাৰ অসম গুৱাহাটীত তেখেতৰ যোৱা বছৰ আমি এখন এই প্ৰদৰ্শনীখন গুৱাহাটীত হৈছিলে আৰু এইবাৰ আমি যোৰহাটলৈ পোনপ্ৰথমবাৰৰ বাবে তেখেতৰ পৰিষদে কৰিছে একক চিত্ৰ প্ৰদৰ্শনী। নহয় তেখেতৰ অৱৰ্তমানত গুৱাহাটীত হৈছে। গুৱাহাটীত তেখেতৰ যোৱা জন্মদিনত আমি পাতিছিলোঁ, যোৱাবাৰৰ জন্মদিনটো গুৱাহাটীত এখন ৱৰ্কশ্বপো হৈছিলে আৰু চিত্ৰ প্ৰদৰ্শনীও হৈছিলে। আৰু এইখন যোৰহাটত কিন্তু প্ৰথমবাৰৰ বাবে হৈছে যোৰহাটত। আৰু তেখেতৰ এনেই আমাৰ যোৰহাটত একচুৱেলি 3 দিনৰ কাৰণে প্ৰগ্ৰেম এটা আমাৰ ৱৰ্কশ্বপ এটাও চলি আছে যোৰহাটত। আৰু আমাৰ ফাইন আৰ্টছ ছ'চাইটিৰ আণ্ডাৰত মানে গোটেই অসমতে আমাৰ প্ৰায় 500 অনুষ্ঠান আছে আমাৰ তত্ত্বাৱধানত। সেই অনুষ্ঠানৰ আমি 4খন ডিষ্ট্ৰিক্টৰ শিৱসাগৰ, যোৰহাট, গোলাঘাট আৰু গোলাঘাটৰো আপোনাৰ এইটো গোলাঘাটৰ এইখিনি ডিষ্ট্ৰিক্টৰ আমি কৰিছোঁ। টিচাৰসকলক ইনভাইট কৰি পেলাই তেখেতসকলৰ মাজত এখন ৱৰ্কশ্বপ আপোনাৰ মুক্তিযুঁজাৰু ভৱনতো চলি আছে। আৰু অহাকালি আমাৰ প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন এটা নীলপৱন বৰুৱাৰো আমাৰ যিহেতু তেখেত প্ৰতিষ্ঠাপক আৰু আমাৰ মৃত্যুৰ সময়লৈকে প্ৰেছিডেণ্ট হিচাপে আছিলে, সভাপতি হিচাপে আছিলে জ্ঞানপীঠ বঁটা প্ৰাপক শ্ৰী নীলমণি ফুকন। তেখেতসকল দুয়োগৰাকীৰ নামতে আমি দুটা কালি বঁটা প্ৰদান অনুষ্ঠানো হ'ব। তেখেতসকল দুগৰাকীৰ নামত বঁটাকেইটা ৰখা হৈছে। এইটো প্লেনেটেৰিয়ামৰ অডিটৰিয়ামটোত হ'ব। আচলতে আমি অসম চাৰুকলা পৰিষদৰ তেখেতে স্থাপন কৰা নীলপৱন বৰুৱাদেৱ, তেখেতে 1971 চনতে স্থাপন কৰা এখন ডাঙৰ অনুষ্ঠান। আৰু গোটেই অসমত তেওঁ এটা জোৱাৰ আনিছিলে। তেওঁতো গোটেই জীৱন চিত্ৰকলাতে তেওঁ উৎসৰ্গিত, গোটেই জীৱন তেওঁ উৎসৰ্গিত কৰিলে চিত্ৰকলা। তেওঁলোকে সকলোৱে জানে, অসমৰ মানুহে তেওঁ ভালকৈ জানে। কিন্তু অসমৰ মানুহে কি তেখেতক শিল্পী হিচাপে জানে, কিন্তু তেখেতৰ শিল্পকৰ্ম দেখা পোৱা নাই, বহুতে দেখা নাই। সেইকাৰণে আমি প্ৰয়াস কৰিছোঁ যে তেখেতৰ শিল্পকৰ্ম অসমৰ গাঁৱে গাঁৱে যাওক। আজি যোৰহাটত আৰু নেক্সট প্ৰগ্ৰেমত আমি আকৌ ক'ৰবাত প্ৰদৰ্শিত কৰিম। তেখেতৰ যিখিনি স্মৃতি, তেখেতৰ ইচ্ছা আছিলে অসমত এটা জোৱাৰ অনা, সকলোকে শিল্পমুখী কৰা, জীৱনটো সুন্দৰকৈ অনুভৱ কৰোৱা। সেইখিনি এতিয়া আমাৰ দায়িত্ব। আমি তেখেত নাই এতিয়া, কিন্তু তেখেতৰ স্মৃতিত আমি আজি 32টা চিত্ৰ আমি প্ৰদৰ্শন কৰিছোঁ। নেক্সট আমি তেখেতৰ বহুত আছে ছবি। নেক্সট আমি বিভিন্ন ঠাইত আমি এক্সিবিশ্যন পাতিম। আৰু তেওঁৰ এক্সিবিশ্যনখন আসাম ফাইন আৰ্ট এণ্ড ক্ৰাফ্ট ছ'চাইটি, যিটো ধৰক গুৱাহাটীত আছে, ইয়াৰ আণ্ডাৰত তাৰমানে আপোনাৰ প্ৰায় 400মান স্কুল আছে। 400 আপোনাৰ গোটেই অসমতে। তাৰে যিখিনি টিচাৰ্ছ আছে, আজি আমি যোৰহাটত যিটো পাতিলোঁ, ইয়াতে যোৰহাটৰ শিৱসাগৰ, গোলাঘাট এনেকৈ ওচৰে পাঁজৰে যিমানবিলাক স্কুল আছে, তেওঁলোকৰ স্কুলৰ পৰা প্ৰত্যেকখন স্কুলৰ পৰা 3-4জনকৈ টিচাৰ মতা হৈছে। মাতি পেলাই ইয়াতে ধৰক গ্ৰাফিক্সৰ প্ৰশিক্ষণ অলপ দিয়া হৈছে আৰু ক্ৰাফ্টৰ প্ৰশিক্ষণ দিয়া হৈছে। এইখিনি প্ৰশিক্ষণ আমি এইকাৰণেই দিছোঁ যে তেওঁলোকে আকৌ আমাৰ পৰা শিকি লৈ তাৰে তেওঁলোকৰ যিখিনি ষ্টুডেণ্টছ আছে, সেইখিনিক যাতে তেওঁলোকে আকৌ নতুনকৈ আমাৰ পৰা যিখিনি পালে সেইখিনি দিব পাৰে, সেইটোৱে মেইন উদ্দেশ্য। আৰু তাৰ লগতে এটা এনকাৰেজমেণ্ট, যাতে ফাইন আৰ্ট ছ'চাইটিৰ লগত তেওঁলোকে ইমান বছৰ ধৰি জড়িত হৈ আছে, সেই জড়িতখিনিৰ কাৰণে এটা সম্পৰ্ক গঢ় দিবৰ কাৰণেও এইটো প্ৰগ্ৰেমটো কৰা হয়।
আৰু ইয়াতে ভাল যোনে কৰে ধৰক যিবিলাক স্কুলৰ অলপ ভাল শিক্ষা বা ভাল এক্সামত ভাল নম্বৰ পাইছে তেওঁলোককো এখন মানে মানপত্ৰ আৰু মানে দিয়া হ'ব আৰু কিছুমান প্ৰাইজো আছে তেনেকৈ আমাৰ লিখাই আছে ইয়াতে পৰিৱেশন আৰু বঁটা প্ৰদান অনুষ্ঠান বুলি লিখা আছে গতিকে সেইখিনিয়ে আৰু সেইটো মেইন উদ্দেশ্যটো সেইটোৱেই আৰু আজি হ'ল কালি আকৌ হ'ব কালি দিনটো দি পিছবেলা আমি আকৌ এইটো বঁটা প্ৰদান অনুষ্ঠানটো আমি আৰম্ভ কৰিম আৰু আমি ইয়াত স্কুল চলাই আছোঁ মোৰ স্কুলখন প্ৰায় 15-20 বছৰে হ'বলৈ হ'ল আৰু ষ্টুডেণ্টখিনিক আমি কেনেধৰণে আগুৱাই নিব পাৰোঁ তাৰ কাৰণে আমি অলপ প্ৰশিক্ষণ লৈছোঁ সেইটো কাৰণে আমি ইয়াত ধৰি লওক নানান ধৰণৰ প্ৰশিক্ষণ দিছে তেওঁলোকে আজি আমি তাৰ প্ৰশিক্ষণ লৈ খুব আনন্দিত হৈছোঁ আৰু এনেকৈ আগুৱাই যাম বুলি ভাবিছোঁ হয় আমি ধৰি লওক চাৰুক আৰু বিদ্যালয়ৰ পৰা আমাৰ যিখিনি আমাৰ ধৰি লওক চিলেবাছ দিয়ে আমি ষ্টুডেণ্টখিনিক আমি তেনেধৰণে শিকাই যাওঁ তাৰ উপৰিও আমি ধৰি লওক কিছুমান তাহাঁতক শিক্ষা দিওঁ যে চিত্ৰ কেনেকৈ অংকন কৰিব লাগে আৰু চিত্ৰৰ যোগেদি কিছুমান ধৰি লওক ষ্টৰী বা গল্প কেনেকৈ বনাব পাৰি এনেকুৱা ধৰণৰ কথা কিছুমানৰ ওপৰত আমি তেওঁলোকক প্ৰশিক্ষণ দিওঁ আৰু তেনেকেই ল'ৰা ছোৱালীখিনিক শিক্ষা দি পেলাই আগুৱাই নি আছোঁ ছবিৰ যোগেদিয়ে এটা ধৰি লওক প্ৰকাশ কৰিব পাৰে ছবিৰ যোগেদি আমি বহুতো ছবিৰ যোগেদি এজন ছাত্ৰ ছাত্ৰীয়ে আমি চৰিত্ৰ কেনেকুৱা ধৰণৰ গঠন কৰিব পাৰে সেইটো বিষয়ে আমি গম পাওঁ কি ধৰণে ছবিখন আঁকে তাহাঁতি ধৰি লওক কিছুমানৰ মনত যিবিলাক ভাৱ হৈ থাকে সেই ভাৱে তাহাঁতি প্ৰকাশ কৰে চিত্ৰপটত আৰু আমি তেনেধৰণে আমি ভাবোঁ যে এই ল'ৰাটো ডাঙৰ হ'লে কি হ'ব আমি সেই ছবিখনৰ পৰাই আমি অনুমান কৰিব পাৰোঁ যাৰ তাক কেনেধৰণে শিক্ষা দিব লাগিব আমি সেইটো তাৰ অনুমান কৰি তাহাঁতক শিক্ষা তেনেকৈ শ্ৰীমতী মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।